ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল ছেপ্টেম্বৰ মাহটো বিষ ৰাখি জাতক জাতিকাসকল কেনেধৰণে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব প্ৰেম বৈবাহিক জীৱন কেৰিয়াৰ চাকৰি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক ষ্টুডেণ্ট লাইফতে হওক কেনেধৰণৰ আপোনালোকৰ পৰিৱৰ্তন লৈছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকে পাব যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বিষ ৰাখি জাতক জাতিকাসকল আপোনালোকৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বিশেষকৈ ব্যক্তিগত বহুতো কাম এই মাহত আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে পৰিয়ালৰ সদস্য সমন্বয়ৰ সৈতে ঘৰুৱাৰ পৰিৱেশ ইতিবাচক কৰি তোলাৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে ভাল এটা ভূমিকা পালন কৰিবলৈ গৈ আছে কৰ্মৰ প্ৰতি থকা যি বিশ্বাসে আপোনালোকৰ ভাগক মজবুত কৰি ৰাখিব বুলি কৈছে যিকোনো সমস্যা হ'লে যিকোনো অৱসৰপ্ৰাপ্ত চৰকাৰী ব্যক্তিৰ পৰা উপযুক্ত সহায় আৰু সহযোগিতা আৰু পৰামৰ্শ আপোনালোকে লাভ কৰিব বুলি কৈছে আজি কৈছে যে এই সময়ৰ পৰাই আপোনালোকে খং নিয়ন্ত্ৰণ কৰক যিকোনো ধৰ্মীয় যাত্ৰা এই মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহটোত আপোনালোকৰ সম্ভাৱনা দেখা পোৱা গৈছে যাত্ৰাৰ সম্ভৱ ধ্যান ৰাখক বৰ্তমান পৰিস্থিতিত আহিবলগীয়া পৰিৱৰ্তনৰ বাবে আপোনালোকৰ স্বভাৱতো পৰিৱৰ্তন অনাটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে এই সময়ত ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে বন্ধু এজনক আৰ্থিক সহায়ও আপোনালোকে বা সাহায্য দিব লগা হ'ব পাৰে সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপত যিকোনো বিশেষকৈ কাম কৰোঁতে যিকোনো কাম কৰাৰ আগতে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে সঠিক তথ্য সকলো আপোনালোকে সেইখিনি ইনফৰমেশ্যন লৈহে তথ্য পাতি লৈহে আপোনালোকে কাম কৰক ভাল হ'ব বুলি কৈছে সঠিক আপোনালোকে লাভ হ'ব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় কাম কাজত এই মাহত উন্নত হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ দৈনিক যি উপাৰ্জন বা আয়ু আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে কিন্তু যিকোনো কামত আপোনালোকে যদি বিল যদি আপোনালোকে লয় বা বিলৰ জৰিয়তে যদি লেনদেন কৰে ভাল হ'ব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় বা সেৱা কাৰ্য হওক অনলাইন সংবাদ মাধ্যম আদিৰ সৈতে জড়িত বিশেষকৈ ব্যৱসায়ত উপযুক্ত কাম কাজত অব্যাহত থাকিব কিন্তু আপোনালোকে এই মাহত এই ছেপ্টেম্বৰ মাহটোত বিষ ৰাখি জাতক জাতিকাসকলে বহুত বেছি কষ্ট কৰিব লাগিব বহুত বেছি কঠোৰ পৰিশ্ৰম হ'ব বুলি কৈছে চাকৰিত আপোনালোকৰ অধীনস্থ কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰিব যিসকলে কম্পাৰেটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাইছিল তেওঁলোকৰ কিবা এটা ভাল হ'বলৈ গৈছে যিমান পাৰে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা আপোনালোকে বজাই ৰাখক ধৈৰ্য বজাই ৰাখক অযথা অপ্ৰয়োজনীয় কামত আপোনালোকে সময় ব্যস্ত নকৰিব টাইম টেবুল মেইনটেইন কৰক নিশ্চয়কৈ উন্নত ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই মাহত স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হৈ পৰিব ঘৰৰ পৰিৱেশটো অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত চলি থকা বিসংগতি নোহোৱা হৈ যাব সম্পৰ্কত ঘনিষ্ঠতা পুনৰ আহিব বুলি কৈছে পেটৰ লগত জড়িত যিকোনো ৰোগৰ পৰা আপোনালোকে সাৱধান হওক খাদ্যাভ্যাস আপোনালোকে মধ্যমীয়া কৰি ৰাখিব লাগিব বুলি কৈছে আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে এই মাহত বিশেষকৈ আপোনালোকৰ বাটত বহুতো কৃতিত্ব আহিব বহুতো অপৰচুনিটি আহিব সুযোগ সুবিধা আপোনালোকৰ বাবে এই মাহত লৈ আহিছে আপোনালোকে সেইখিনি গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিব এই মাহত ঘৰৰ আপোনালোকৰ যিকোনো ধৰণৰ সংস্কাৰত বিশেষকৈ কাম কৰিবলৈ ভাল সময় বুলি কৈছে ইয়াৰ উপৰিও যিকোনো ঘনিষ্ঠ সম্পৰ্কৰ বাবে চলি থকা বিভাজনো সমাধান হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কাম পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত ভালদৰে পৰিৱেশ আৰু চিটুৱেশ্যন চাইহে আপোনালোকে কিছুমান সম্পত্তিৰ লেনদেনৰ ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে ধ্যান ৰাখিব লাগিব আনৰ কথাত প্ৰভাৱিত নহ'ব আনে কোৱা কথাবোৰ শুনি পেলাই আপোনালোকে কৰ্মৰ ক্ষেত্ৰত এপ্লাই নকৰিব ঘৰৰ ক্ষেত্ৰত এপ্লাই নকৰিব গতিকে ধ্যান ৰাখক বুলি কৈছে যিকোনো ঘনিষ্ঠ সম্পৰ্কৰ বাবে চলি থকা বিভাজনো সমাধান হ'ব বুলি কৈছে এই সময়ত নিজৰ বিবেকৰ নিজৰ বিচাৰ বিবেচনাৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়ত নিজৰ সিদ্ধান্তবোৰ নিজে ল'লে ভাল হ'ব বুলি কৈছে যদি আপুনি এই সময়ত বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল নহয় বুলি কৈছে ক্ষতি হ'ব পাৰে কিছুমান ক্ষেত্ৰত চাই চিতিহে আগবাঢ়ক বুলি কৈছে যিকোনো কাম ষ্টাৰ্ট কৰাৰ আগতে আৰম্ভ কৰাৰ আগতে বিশেষকৈ আপোনালোকৰ সকলো দিশ আপোনালোকে চাই ল'ব লাগিব পৰিৱেশ আৰু চিটুৱেশ্যন চাব লাগিব পজিটিভ নেগেটিভ ইতিবাচক আৰু নেতিবাচক দুইটা দিশৰ বিষয়ে আপোনালোকে যদি আগতীয়াকৈ বিবেচনা কৰি লয় যিকোনো কাম কৰাৰ আগতে সেইখিনি ক্ষেত্ৰত উন্নত ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে ইতিবাচক মানুহৰ সংগত কিছু সময় কটাওক ভাল মানুহৰ লগত কিছু সময় কটাওক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব আৰু এই সময় কৈছে যে ব্যৱসায়টো আপোনালোকৰ কাম কাজ স্বাভাৱিক হ'ব যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক অগ্ৰাধিকাৰ আপোনালোকে ৰাখক বুলি কৈছে কোনো কামত খৰখেদা নকৰিব এই
এই মাহত খৰখেদা কৰিলে যিকোনো কামে আপোনালোকৰ কিন্তু নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ খৰচটো নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে এই মাহত গুৰুত্বপূৰ্ণ নহলে মাহৰ শেষৰ ফললৈ কিন্তু আপোনালোকৰ খৰচ পাতিৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা হ'ব পাৰে খৰচ পাতি কৰিব কিন্তু আপোনালোকৰ বাজেটত বহুত বেছি অসুবিধা হ'ব পাৰে টকা পইচাৰ কিছু অভাৱ আপোনালোকৰ হ'ব পাৰে ঋণ লোৱাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কাৰোবাৰ পৰা টকা পইচা ধাৰলৈ ল'ব লগা হ'ব পাৰে গতিকে মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকে বিশেষকৈ শেষলৈকে টকা পইচাৰ খৰচ পাতি কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচ মুঠৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব এই সময়ত অৰ্থনৈতিক অৱস্থা আগৰ দৰে চলি থাকিব চৰকাৰী সেৱা আগবঢ়াৰ ব্যক্তিসকলে ৰাজহুৱা স্থানত অতি সাৱধানে কাম কৰিব লাগিব সাৱধানে কথা ক'ব লাগিব অপ্ৰয়োজনীয় বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব পৰিয়ালৰ পৰিৱেশ সুৰক্ষা হৈ থাকিব ঘৰৰ সদস্যসকলে ইজনক সিজনৰ অনুভৱ আৰু প্ৰয়োজনসমূহৰ যত্ন ল'ব আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ পৰা অনুমোদন লাভ কৰিব পাৰে আপোনালোকৰ ইতিবাচক চিন্তাই ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখিব যিকোনো আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষকৈ ছাপোৰ্ট বা সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ সমৰ্থনো লাভ কৰি থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিবই লাগিব বুলি কৈছে চাফাৰ বা চাফ চিকুণতাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বিশেষকৈ বৰ্তমান পৰিৱেশৰ পৰা উপযুক্ত সুৰক্ষা আপোনালোকে ল'ব লাগিব আপুনি ভাগৰ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে বিষ ৰাখি লোকসকলে এই ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে দুইটা দিশতে বিশেষ গুৰুত্ব দিব লাগিব এই সময়ছোৱাত ঋতুভিত্তিক বা যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ উৎখানে আপোনালোকক অশান্তি দিব পাৰে এই সময়ছোৱাত পৰিয়ালৰ কোনো সদস্যৰ সৈতে হোৱা বিবাদ আপোনালোকৰ মানসিক চাপৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে ব্যৱসায়ত প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব অৱশ্যে দ্বিতীয় সপ্তাহৰ শেষলৈকে এই সমস্যাৰ কথাবোৰ আপোনালোকৰ পক্ষত হোৱা যেন লাগিব বুলি কৈছে এজন জ্যেষ্ঠ বিশেষকৈ লোকৰ সহায়ত আত্মীয়ৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ পৰিব কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি দেখা পোৱা যাব নিয়োজিত লোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ উৎস থাকিব ব্যৱসায়ত লাভ হ'ব মাহৰ মাজভাগত এক নতুন প্ৰজেক্টত একেলগে কাম কৰাৰ সুযোগ পাব কিন্তু এনেকৈ হোৱাৰ পিছত আপুনি সন্তুষ্ট নহ'ব আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিবলৈ আপোনালোকে বাওঁৱে সোঁৱে আপোনালোকৰ চাৰিওফালে আপোনালোকে চাব লাগিব এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ যিমান পাৰে নিয়ন্ত্ৰণ কৰিব লাগিব বাজেটত কিছু অসুবিধা হ'ব পাৰে যাৰ বাবে আপোনালোকৰ আৰ্থিকভাৱে কিছু চিন্তাত পৰিব পাৰে এই সময়ছোৱাত ঘৰৰ বাহিৰৰ সকলোৰে সৈতে একেলগে কাম কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সৰু কথাবোৰত বেছি গুৰুত্ব দিয়াৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব এই সময়ছোৱাত বিভ্ৰান্তিৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে পৰিকল্পনাৰে আপোনালোকে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক যদি আপুনি কাৰোবাৰ লগত আপোনালোকৰ মৰম প্ৰকাশ কৰাৰ কথা ভাবি আছিল তেতিয়া এই মাহত অতি চিন্তাশীলভাৱে এনে এটা পদক্ষেপ লওক বুলি কৈছে নহ'লে আপুনি হয়তো হাৰ মানিবলগীয়া হ'ব পাৰে আপোনালোকে বিপদতো পৰিব পাৰে একে সময়তে ইতিমধ্যে প্ৰেমৰ সম্পৰ্ক থকা লোকসকলৰ বাবে প্ৰেমৰ সংগী অনুভৱক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব তেওঁলোকৰ আৱেগবোৰ বুজি পাব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ আপোনালোকে বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব জীৱন সংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ চিন্তা থাকিব তেওঁলোকৰ গুৰুত্বপূৰ্ণ কথাবোৰক বিশেষকৈ আওকাণ নকৰিব তেওঁলোকৰ কথাখিনি শুনক বুলি কৈছে কিছুমান সিদ্ধান্ত ল'ব বিচাৰিছে জীৱন সংগীৰ পৰা পৰামৰ্শ লওক সু পৰামৰ্শ আপোনালোকক বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে তেওঁলোকৰ পৰা পৰামৰ্শ সমৰ্থন নিশ্চয়কৈ আপোনালোকে লওক ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পাৰি কিয়নো আপোনালোকৰ ষ্টাডিৰ ক্ষেত্ৰত যি ধৰণৰ একাগ্ৰতা বহুত বেছি বৃদ্ধি পাব পঢ়া শুনাৰ প্ৰতি আপোনালোকৰ মনোযোগ বৃদ্ধি পাব একাগ্ৰতা বৃদ্ধি পাব বুলি কৈছে খংটো কমাব লাগিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে শক্তি সাধনা কৰক আৰু দৈনিক দুৰ্গা চালিচা আপোনালোকে এই মাহটোত পাঠ কৰক শুক্ৰবাৰে আপোনালোকে মা লক্ষ্মীক আপোনালোকে পূজা কৰক ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়